সদায়নো আৰু একেবোৰ ভিডিঅ'কে কিমান চাব আহক আজি এটা বেলেগ ধৰণৰ ভিডিঅ'ৰ সোৱাদ লওঁ ভিডিঅ'টোৰ প্ৰসংগ হ'ল এই অনলাইন যোগে যে মানুহক ঠগা বা প্ৰবঞ্চনা কৰা হয় সেই সম্পৰ্কত মাজে মাজে মানুহলৈ আজিকালি ফোন আহিবলৈ লৈছে যে আপোনাৰ একাউণ্টত ইমান টকা আমি সোমোৱাই দিছোঁ আপুনি আৰু যদি পইচা আপোনাক প্ৰয়োজন হৈছে আপুনি আপোনাৰ আমুক কোডটো মাৰক বা আপোনাৰ সিক্ৰেট কোডটো মাৰক তেনেকুৱা কল প্ৰায় আহি থাকে মই কেইবাদিনো শুনিবলৈ পাইছোঁ কেইবাজন ব্যক্তিৰ পৰা আৰু সেইদিনা মই সোশ্যাল মিডিয়াৰ জৰিয়তে তেনেকুৱা এটা খবৰ সম্পৰ্কে ভালকৈ পঢ়িবলৈ পালোঁ শুনিবলৈ নহয় এজন ব্যক্তিয়ে লিখিছে ঘটনাটো হয় এনেকুৱা আপোনাৰ একাউণ্টত হঠাৎ 500 বা 1000 মান টকা বাহিৰৰ পৰা সোমোৱাই দিব আৰু তাৰ পিছত আপোনালৈ ফোন কৰিব যে আপোনাৰ কাৰণে ভাল খবৰ আছে আপুনি একাউণ্টটো চাওকচোন আপুনিটো একাউণ্টটো চাই অতি আনন্দিত হ'ব এই যে ফিদা হৈ যোৱা বুলি যে কয় ফিদা হৈ যাব যে আপোনাৰ একাউণ্টত 500 বা 1000 টকা আহি ওপৰতে সোমাইছে সেইখিনিলৈকে সকলো কথা ঠিকেই আছে কিন্তু তাৰ পিছতে আপোনাক ক'ব যে আপোনাৰ আৰু পইচাৰ প্ৰয়োজন আছে নেকি পইচাৰ প্ৰয়োজন আপোনাৰে নাই নে মোৰে নাই পইচাৰ প্ৰয়োজন আপোনাৰো আছে মোৰো আছে আনকি ডাঙৰতকৈও ডাঙৰ ব্যৱসায়ী মুকেশ আম্বানী অনিল আম্বানীৰো আছে ৰতন টাটাৰ নিচিনা ব্যক্তিৰো পইচাৰ প্ৰয়োজন আছিল আৰু আমাৰ নিচিনা নদাই ভদাই সাধাৰণ মানুহবোৰৰ পইচাৰ প্ৰয়োজন আছে কিন্তু কেনেবাকৈ যদি আপুনি সেই তেওঁলোকে দিয়া পইচাটোৰ উপৰিও আৰু পইচা লাগিব নি সুধাৰ অৱস্থাত হয় লাগিব বুলি যদি উত্তৰ দিয়ে বা তেওঁলোকে নিৰ্দেশনা দিয়াৰ দৰে আপুনি যদি কেনেবাকৈ তেওঁলোকে পঠোৱা এটা লিংকত হাত লগাবলৈ হয় লগে লগে কিন্তু আপোনাৰ একাউণ্টৰ সমস্ত ধন নাইকিয়া হৈ যাব পাৰে এইটো খুব শেহতীয়া স্কেম এনেকৈ বহু মানুহৰ পইচা লুটি নিয়া হৈছে বুলি আমি সামাজিক মাধ্যমত দেখিবলৈ পাই আছোঁ আৰু 2-4 ব্যক্তিয়ে কেতিয়াবা কথা প্ৰসংগত কৈছেও যে মোৰ পৰা এনেকৈ মোৰ একাউণ্টত থকা কেৱল 3000 টকা আছিল তাৰে 2500 টকা বোলে 5000 আছিল তাৰে 3000 টকা লৈ গুচি গ'ল আচলতে তেওঁলোকে খুব পৰিকল্পিতভাৱে কামটো কৰে আপোনাক 500 টকা দিয়াৰ পিছত তেওঁলোকে 3000 মান টকা আপোনাৰ পৰা ৰিকুৱেষ্ট কৰি থৈ দিয়ে যেতিয়া আপুনি একাউণ্টটো চাই তাত গৈ চেক কৰোঁতে আপোনাৰ সিকিউৰিটি কোডটো তাত মাৰি দিয়ে সিকিউৰিটি কোড মৰাৰ লগে লগে তেওঁলোকে বিচৰা পইচাটো এপ্ৰুভ হৈ যায় আৰু এপ্ৰুভ হৈ যোৱাৰ লগে লগেই তেওঁলোকৰ কি হয় আপোনাৰ একাউণ্টৰ পইচাখিনি হাচতীয়া পইচাখিনি লৈ যাবলৈ তেওঁলোকে সুবিধা পায় পৰাপক্ষত তেনেকুৱা পইচাৰ প্ৰতি কোনো লোভ নাৰাখিব কাৰণ কষ্ট কৰি পোৱা পইচাকেইটা খৰচ কৰাৰ এটা আমেজ বেলেগ দ্বিতীয় কথা কোনোবাই যদি আপোনাক পইচা দিছে আপুনি লৈ লওক সাইলেন্ট হৈ যাওক আপোনাক যদি কয় আৰু পইচা লাগিব নেকি আপুনি আমুক কোডটো মাৰক বুলি ভুলতো নামাৰিব যদি আপুনি এডভেঞ্চাৰ কৰি ভাল পায় এনেকুৱা তেতিয়াহ'লে আপুনি কোড এটা মাৰিব পাৰে আৰু সেইটো ভুলকৈ মাৰি দিয়ক ভুলকৈ আপোনাৰ কোডটো মৰাৰ লগে লগে তেওঁলোকে পঠিওৱা যিটো এপ্ৰুভেল তেওঁলোকে যিটো ৰিকুৱেষ্ট কৰিছিল সেইটোক আপোনালোকে এপ্ৰুভ কৰা নুবুজাব আৰু লগে লগে তেওঁলোকৰ ট্ৰানজেকশ্যন কেনচেল হ'ব আৰু তেওঁলোকেও অন্তত বেলেগ শিকাৰ বিচাৰি ঘূৰি ফুৰিব জামতাৰা বুলি হিন্দীৰ এখন চিনেমা আছে এই জামতাৰা চিনেমাখন চালে এনেকুৱা ফিনান্সিয়েল স্কেমৰ আপোনালোকে বহুত কিবাকিবি ভিডিঅ' মানে চিত্ৰ বা তেনেকুৱা ধৰণৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব ভৱিষ্যত সময়ত জামতাৰা চিনেমাখনৰ ওপৰত মই এটা ভিডিঅ' বনোৱাৰ কথা ভাবি আছোঁ যিহেতু ফিল্মখন মই এবাৰ মানহে চাইছোঁ গতিকে খুব ডিটেইলছকৈ নজনাকৈ কথা ক'বলৈও বেয়া নগৈ গড়গাঁৱৰ বাতৰি দিবলৈও বেয়া গতিকে খুব সোনকালে মই সেই ভিডিঅ'টো চাম বা সেই চিনেমাখন চাই তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম so thank you very much please stay connected keep watching our videos and don't forget to follow share and